এই ল'ৰাটো মৰাণ ফালে ফুৰিবলৈ গৈছিল নেকি, প্ৰায় সন্ধিয়া 8মান বজাত ঘূৰি আহোঁতে বতৰ অলপ ভাল নাছিলে। ঘূৰি আহোঁতে সময় আন্ধাৰ অকণমান অসুবিধা হয়, যিটো ধৰক খোকামৰাৰ টাৰ্ণিং এটা আছে তাত, এই খোকামৰা নামঘৰৰ ওচৰত। সেই টাৰ্ণিংটোত অকণমান কিবা এটা হোৱাত এই লোকসন নামঘৰত তেওঁ গৈ মানে পোষ্টত খুন্দা মাৰি দিয়ে, বাইকত পোষ্টত খুন্দা মাৰি দিয়াৰ লগে লগে থিতাতে ল'ৰাজন তাত আমি নিহত হয় বুলি গম পাওঁ। বয়সটো প্ৰায় 25ৰ ওচৰা-ওচৰি হ'ব তেওঁৰ বয়স। নামটো অনুপম চাংমাই আছিল। দেউতাকৰ নাম হ'ল চন্দ্ৰ চাংমাই। 25ৰ ওচৰা-ওচৰি হ'ব বয়স। ল'ৰাটো ভাল আছিল, আমাৰ হিংকৰ গাঁৱৰ গহীন আছিল ল'ৰাটো। স্বভাৱ চৰিত্ৰও বেয়া নাছিল। সি বেচেৰাই বেংগলোৰত নে কেৰেলাত কাম কৰিছে। আজি গোৱাত কাম কৰিছিল। বহাগ মাহত আহি প্ৰায় নতুন বাইক এডোখৰো লয়। সেই বাইকখন লৈয়ে সি কি কাৰণত গৈছিল টাউনলৈ, সেইটো বিষয়ে আমি নাজানো। কিন্তু আমি হিংকৰ ৰাইজে সঁচাকৈ ল'ৰাটো নাইকিয়া হোৱাত বহুত গভীৰ শোক প্ৰকাশ কৰিছে আৰু ৰাইজে বহুত কষ্ট পাইছে। কাৰণ ল'ৰাটো ওচৰ চুবুৰীয়া কোনো মানুহৰ লগত বেয়া নাছিল। স্বভাৱ চৰিত্ৰ আজিলৈকে ইমান দিন হ'ল আমি দেখি থকাৰ পৰা ভাল আছিল। খালি তেওঁলোকৰ ঘৰৰ পৰিস্থিতিটো সিমান ভাল নহয়। পৰিস্থিতি একেবাৰে বেয়া। পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ বাহিৰত কাম কৰিবলৈ গৈছিল। আৰু এতিয়া পঢ়া শুনা মানে বাহিৰৰ পৰা আহিও 2-4 দিন এই টেবুলতো কাম কৰিছিল। ঘৰখন ভাল হওক বুলিয়ে এটি ঘৰো তেওঁ নিৰ্মাণ কৰিবলৈ ঠিক কৰিছিল। বেচেৰা মনৰ ইটাও পেলাইছিল, মনৰ আশা মনত থাকি গ'ল। আমাৰ হিংকৰ ৰাইজে বহুত কষ্ট পাইছে। যাতে আমি সকলো হিংকুৱাবাসী ৰাইজে তেওঁ বিদেশী আত্মাৰ সদ্গতি হওক তাৰে কামনা কৰিছোঁ ভগৱানৰ। আৰু ভৱিষ্যতৰ যাতে কাৰো এনে উঠি অহা প্ৰজন্ম ল'ৰা ছোৱালী এনে নহওক, ইয়াকে কৈ মই এই ল'ৰাটো মৰাণ ফালে ফুৰিবলৈ গৈছিল নেকি, প্ৰায় সন্ধিয়া 8মান বজাত ঘূৰি আহোঁতে বতৰ অলপ ভাল নাছিলে। ঘূৰি আহোঁতে সময় আন্ধাৰ অকণমান অসুবিধা হয়, যিটো ধৰক খোকামৰাৰ টাৰ্ণিং এটা আছে তাত, এই খোকামৰা নামঘৰৰ ওচৰত। সেই টাৰ্ণিংটোত অকণমান কিবা এটা হোৱাত এই লোকসন নামঘৰত তেওঁ গৈ মানে পোষ্টত খুন্দা মাৰি দিয়ে, বাইকত পোষ্টত খুন্দা মাৰি দিয়াৰ লগে লগে থিতাতে ল'ৰাজন তাত আমি নিহত হয় বুলি গম পাওঁ। বয়সটো প্ৰায় 25ৰ ওচৰা-ওচৰি হ'ব তেওঁৰ বয়স। নামটো অনুপম চাংমাই আছিল। দেউতাকৰ নাম হ'ল চন্দ্ৰ চাংমাই। 25ৰ ওচৰা-ওচৰি হ'ব বয়স। ল'ৰাটো ভাল আছিল, আমাৰ হিংকৰ গাঁৱৰ গহীন আছিল ল'ৰাটো। স্বভাৱ চৰিত্ৰও বেয়া নাছিল। সি বেচেৰাই বেংগলোৰত নে কেৰেলাত কাম কৰিছে। আজি গোৱাত কাম কৰিছিল। বহাগ মাহত আহি প্ৰায় নতুন বাইক এডোখৰো লয়। সেই বাইকখন লৈয়ে সি কি কাৰণত গৈছিল টাউনলৈ, সেইটো বিষয়ে আমি নাজানো। কিন্তু আমি হিংকৰ ৰাইজে সঁচাকৈ ল'ৰাটো নাইকিয়া হোৱাত বহুত গভীৰ শোক প্ৰকাশ কৰিছে আৰু ৰাইজে বহুত কষ্ট পাইছে। কাৰণ ল'ৰাটো ওচৰ চুবুৰীয়া কোনো মানুহৰ লগত বেয়া নাছিল। স্বভাৱ চৰিত্ৰ আজিলৈকে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।